নমস্কাৰ প্ৰিয় দৰ্শক, এতিয়া আমাৰ সৈতে সংযুক্ত হৈ আছে অনিৰ্বাণ বৰগোহাঁই। অনিৰ্বাণ বৰগোহাঁয়ে তৃতীয় স্থান লাভ কৰিছে সদ্য ঘোষিত দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত। প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, যোৰহাট, সেই বিদ্যালয়খনৰ পৰা দুগৰাকী। প্ৰথম স্থান আমিষী আৰু তৃতীয় স্থান অনিৰ্বাণ। দ্বিতীয় স্থান পাইছে, দখল কৰিছে গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ে। অনিৰ্বাণ, অভিনন্দন জ্ঞাপন কৰিছো এই সফলতাৰ হয়, কাৰণে। ধন্যবাদ দাদা। সমগ্ৰ ৰাইজলৈ মোৰ নমস্কাৰ। এতিয়া কি হোৱাৰ মন, ইয়াৰ পিছত কি? কলা শাখাত নামভৰ্তি কৰিব নে বিজ্ঞান শাখাত, নে ভৱিষ্যতে কি পৰিকল্পনা, কি হোৱাৰ মন? মই ইয়াৰ পিছত বিজ্ঞান শাখাতে নামভৰ্তি কৰিম। মই এজন সফল চিকিৎসক হ'ব বিচাৰিছোঁ। চিকিৎসক হৈ মই সমগ্ৰ সমাজৰ সেৱা কৰিব বিচাৰিছোঁ। সমাজৰ সকলো লোকৰ বাবে মই এজন চিকিৎসক হ'ব বিচাৰিছোঁ। চিকিৎসক হ'ব বিচাৰিছে। চিকিৎসক হ'বলৈ হ'লে নীটৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। হয় হয়, গতিকে নীটৰ পৰীক্ষাটো দিবই লাগিব। মই এতিয়া প্ৰজ্ঞা একাডেমীতে ছায়েন্স পঢ়িম আৰু মই নীটৰ কাৰণে আকাশ ইনষ্টিটিউটত কোচিং কৰি আছোঁ। দুইটা একেলগে চলাই যাব পৰা যায় নে? কষ্ট হয় নহয় জানো? কাৰণ আপুনি হয় হয়, পাঠ্যক্ৰম হৈ যায়। পৃথক, নীটৰ বেলেগ, এইফালে বেলেগ। না, আজিকালি আচলতে চাবলৈ গ'লে আপোনাৰ সিমান বেছি আপুনি ডিফাৰেঞ্চ নাপায়। কুৱেশ্যনৰ ষ্টাইলত অবভিয়াছলি ডিফাৰেঞ্চ এটা আছে। কিন্তু বৰ্তমান আমাৰ নতুন শিক্ষানীতিৰ মতে যিদৰে গৈছে, এতিয়াতো আমাৰ 11-12 পৰীক্ষাটো MCQ আহি আছে লাহে লাহে। ত' সিমান বেছি ডিফাৰেঞ্চ এটা নহয়, কাৰণ চাওক কোৰ্চ মেইনলি মই নীটৰ কাৰণে মোৰ 3টা ছাবজেক্ট থাকে, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। সেইকেইটা মই এনেও আমাৰ কোৰ্চতো থাকে, আমাৰ মানে 11-12ৰ। হয়, সিমান মানে সিমান বহুত টান হৈ নাযায়। দুইটা মই ধুনীয়াকৈ চলাই থাকিব পৰা হয়, মেনেজ কৰিব পৰা হৈ যায় মানে। অৰ্থাৎ যোৰহাটত আপুনি প্ৰজ্ঞা ছিনিয়ৰ ছেকেণ্ডেৰীত 11-12 পঢ়ি সমান্তৰালকে আকাশত যিবোৰ আপোনাৰ কোচিঙৰ মোড, সেয়া আপুনি ক্লাছৰুমত গৈ কৰিবনে নে অনলাইন? মই ক্লাছৰুমত কৰি আছোঁ। ক্লাছৰুমত কৰি আছে। চিকিৎসক হোৱাৰ মন আপোনাৰ। তাৰ সমান্তৰালকৈ যিহেতু হয় হয়। আপুনি সফলতা লাভ কৰিলে, সেই সফলতা কেনেদৰে লাভ কৰিলে, কিমান সময় পঢ়িছিলে? পঢ়াৰ চাওক, মই এটা ফিক্সড টাইম টেবুলটো কাকো হেৰি নকৰোঁ, ৰিকমেণ্ড মানে মই পাৰ্চনেলি নকৰোঁ। আমি সকলোৱে নিজৰ মানে যিটো সুবিধা হয় তেনেকে আমাৰ পঢ়া ষ্টাইলটো মানে হেৰি কৰি ল'ব লাগে। চাওক, এতিয়া মোৰ যিটো সময়ত পঢ়িবলৈ মন যায় মই সেইটো সময়তে পঢ়োঁ। মই সেইটো সময়তে খুব ভালকে মন দি পঢ়োঁ আৰু প্ৰত্যেকটো টপিক ইন ডেপথ, একদম মানে সম্পূৰ্ণভাৱে প্ৰত্যেকটো টপিক চাওঁ, মানে তাৰ এডভান্সকেও চাওঁ বস্তুবিলাক। মানে আধাখনীয়া কৰি থ'ব নালাগে টপিকটো চাওঁতে। যিটো সময় পঢ়িব লাগে সেইটো সময় একদম ভালকে মন দি সম্পূৰ্ণ মনোযোগেৰে পঢ়িব লাগে, মই সেয়াই ক'ম। কনচেপ্টটো ক্লিয়াৰ কৰি থ'ব লাগে নহয় জানো? কনচেপ্ট বস্তুটো বুজিব লাগে নহয় হয় জানো? হয়, কনচেপ্টটো একদম ক্লিয়াৰ হ'ব লাগে। কনচেপ্টত কোনো খোকোজা থাকিব নালাগে যে এইফালে হ'ব পাৰে বা আনফালে হ'ব পাৰে। যিটো কাৰেক্ট হয় সেইটো আমি ভালদৰে বুজি ল'ব লাগে। সেই কনচেপ্টটো আয়ত্ত কৰাৰ ক্ষেত্ৰত যি এক ছাপোৰ্ট আপোনাৰ প্ৰয়োজন হয় শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা, তেওঁলোকেও এক্সট্ৰা মাইল গৈ আপোনালোকক যদি বিষয়টোৰ পাঠদান নকৰে, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত কনচেপ্টটো বুজাত অসুবিধা হয়। গতিকে প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী শিক্ষয়িত্ৰীসকলৰ পৰা কেনেকুৱা আপুনি ছাপোৰ্ট পাইছিলে? স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকতো একদম ইয়াত মানে এইটো ক্ষেত্ৰতো তেওঁলোক বেষ্ট। মই ক'বলৈ গ'লে যোৰহাটৰ ভিতৰতে তেওঁলোক বেষ্ট। তেওঁলোকৰ এক্সট্ৰা প্ৰত্যেকটো টপিকৰ ওপৰতে তেওঁলোকে যথেষ্ট এক্সট্ৰা ইনফৰমেশ্যন দিয়ে। তেওঁলোকে প্ৰত্যেকটো বস্তুৱে ধুনীয়াকে মানে বুজাই দিয়ে। আমাক এক্সট্ৰাও যথেষ্ট পঢ়াইছে, মানে ধৰি লওক 9ৰ যিবিলাক বস্তু 11ৰ লগত লিংক আছে আমাক সেইবিলাক পঢ়াইছে। 10ৰ যিবিলাক বস্তু 12ৰ লিংক আছে আমাক সেইবিলাকো পঢ়াইছে। তেনেদৰেই। আৰু যেতিয়া আপুনি নৱম আৰু দশম পঢ়ি আছিলে, টিউচনৰ প্ৰয়োজন হৈছিল নে স্কুলতে এক্সট্ৰা ক্লাছ অনুষ্ঠিত কৰি আপোনাক বিষয়টোৰ পাঠদান কৰিছিলে? স্কুলতো আমাৰ এক্সট্ৰা ক্লাছ হয়, মই টিউচন লৈছিলোঁ। ইংলিছ আৰু অসমীয়া আৰু মেথছৰ লৈছিলোঁ এটা সময়ত। তিনিটা বিষয় টিউচনৰ ইংলিছৰ প্ৰয়োজন আৰু পৰিছিল। অসমীয়া মেইনলি লৈছিলোঁ, ইংলিছ আৰু অসমীয়া। ইংলিছ আৰু অসমীয়া, সেই যিহেতু লেংগুৱেজৰ বিষয়, ইংলিছ আৰু অসমীয়াৰ টিউচন লৈছিলে। লেংগুৱেজ আচলতে। হয়, হয় হয়। লেংগুৱেজ হয়। বুজি পাইছোঁ। বাকী আপোনাৰ যিহেতু আপুনি ইংৰাজী মাধ্যম নহয় জানো, ছিনিয়ৰ প্ৰজ্ঞা একাডেমীৰ মিডিয়াম ইনষ্ট্ৰাকচন ইংলিছ নহয় জানো? হয় হয়, মিডিয়াম ইনষ্ট্ৰাকচন ইংলিছ হয়। আমাক মানে পঢ়াওঁতে অসমীয়া ইংলিছ দুইটাতে মানে যিটো আমাৰ বুজিবলৈ সহজ হয় তেনেকে পঢ়ায় আচলতে। আমাৰ ৰাইটিংবিলাকতো চব ইংলিছতে থাকে আৰু, কাৰণ টাৰ্মবিলাক গোটেই চাইণ্টিফিক মেইনলি ইংলিছতে আছে। হয়। তেনেস্থলত ইংলিছ মিডিয়ামৰ হোৱাৰ কাৰণে আপোনাৰ উপলব্ধি হয় নেকি বা লাগে নেকি আপোনাৰ এটা এডভান্টেজিয়াছ পজিশ্যনত আছে বুলি, বা আপোনাৰ সুবিধা হৈছে নীটৰ কিছুমান পৰীক্ষা ক্ষেত্ৰত মই দিয়াত বা সেইটো কম IIT পিছে যি এটা পৰীক্ষা দিয়াত? এডভান্টেজ এটা হয়, মানে কিছুমান চাওক, এতিয়া আপুনি যদি পৰীক্ষাবিলাকৰ নিয়মবিলাকো চাই, কেতিয়াবা যদি এটা কুৱেশ্যনত ধৰি লওক প্ৰিণ্টিংটো ভুলকে আহে, সদায় ইংলিছটোকে ডিফল্ট বুলি ধৰি লোৱা হয় তাৰপিছত। হয়। আপুনি টাৰ্মটো মেইনলি টাৰ্মবিলাক ইংলিছত থাকে আৰু মেটেৰিয়েলবিলাকো যথেষ্ট ইংলিছত থাকে, সেইটোত আমাৰ এটা সহায় হৈ যায়। সেইকাৰণে এইটো ভাল হ'ব যদি অসমীয়াটো তেনেকে যদি মেটেৰিয়েলবিলাক এভেইলেবল কৰা হয়, তেতিয়া বহুতো ছাত্ৰ ছাত্ৰীৰ বাবে এইটো সহায় হ'ব। অসমীয়াত কৰিলে সহায় হ'ব, তেতিয়া অসমীয়া মাধ্যমত পঢ়িলেও সেইখিনি ছাপোৰ্ট দিব।
হয় হয়, এতিয়া মানে আমাৰ যিবিলাক মানে আমাৰ নেশ্যনেলি যিবিলাক কিতাপ ইউজ কৰে, ধৰি লওক মই এক্সাম্পল আছে এইচ চি বাৰ্মাৰ ফিজিক্সখন বা আৰ ডি শৰ্মাৰ মেথছখন, সেইখন গোটেই ভাৰততে ব্যৱহাৰ কৰা হয় এতিয়া। সেইখনৰ কিন্তু অসমীয়া ট্ৰান্সলেশ্যন নাই, চ' বহুত মানে ল'ৰা ছোৱালী তাৰ পৰা বঞ্চিত হৈ পৰে। হয়, যিসকল অসমীয়া মিডিয়ামত পঢ়ে, সেই আমি বাৰম্বাৰ কৈ আছো অসমীয়া মিডিয়ামত সমলৰ প্ৰয়োজন, সমলৰ অভাৱ হয় কিতাপ হয়, পত্ৰবোৰ। সমলৰটো সমল নহলেতো ছাত্ৰ ছাত্ৰীৰ অসুবিধা হবই আৰু। হয়, এতিয়া এটা কথা কওক আপুনি, মই বিগত সময়তো ছাকচেছফুল কেণ্ডিডেটসকলক সোধো, আপুনি ইংৰাজী মাধ্যমত উম পঢ়িছে স্কুলত, তাৰ সমান্তৰালকৈ অসমীয়া সাহিত্যৰ চৰ্চা আপুনি কৰিব পাৰে, নহয় জানো? বা আপুনি কৰে, হয়, কিতাপ মই পত্ৰ পঢ়িব কিছু পাৰে। কিছু পৰিমাণে মই কৰো। মই বৰ্তমান মই কিতাপ কিছু পঢ়ো। মই ৰিচেণ্টলি হেৰি পঢ়িছিলো, এখন বকুল ফুলৰ বুদ্ধৰে পঢ়িছিলো, মৃণাল কলিতা দেৱৰ কিতাপখন। খুব সুন্দৰ, খুব সুন্দৰভাৱে লিখা, কাহিনীটো মোৰ খুব মনত মানে এটা ছাপ দি গ'ল। হয়, গতিকে অসমীয়া কিতাপৰ প্ৰতি ধাউতি আছে, আপুনি পঢ়ে বা হয় সেই হয়, মই ধৰণে আপুনি। তাৰপিছতে সঁফুৰা আলোচনী পঢ়ো। সঁফুৰা আলোচনী পঢ়ো, মই অসমীয়া নিউজ পেপাৰ পঢ়ো, দৈনিক জনমভূমি। হয়, যোৰহাটৰ যিহেতু দৈনিক জনমভূমি, আপুনি দৈনিক জনমভূমি পঢ়ে, যোৰহাটৰ প্ৰায় সকলো হয় লোকৰ হয়, দৈনিক পৰীক্ষা। জনমভূমি অফিচটো আচলতে আমাৰ স্কুলৰ চাইডতে, আপোনালোকে দেখিছেই চাগে। যোৰহাটৰ সকলোৱে দৈনিক জনমভূমি পঢ়ে, যোৰহাটৰ লোকসকলে বিভিন্ন সময়ত মোৰ যিহেতু যিসকল পৰিচিত, তেওঁলোকে কয় দৈনিক জনমভূমিখন তেওঁলোকে গৰমে গৰমেই পায়, চিয়াঁহী বোলে নুশুকায়, হয় হয়, সেইদৰে সেই কথা তেওঁলোকে একদম পায় বুলি সম্পূৰ্ণ কয়। সঁচা। হয়। হয় হয়, একদম সম্পূৰ্ণ সঁচা, একদম পুৰা প্ৰেছৰ পৰা ওলাই চিধা। প্ৰেছৰ পৰা ওলাই ঘৰ পায়হি, যি কি নহওক জনমভূমি পঢ়ে, সঁফুৰা পঢ়ে, আৰু দুখন কিতাপৰ আপুনি নামো ক'লে। গতিকে ইংৰাজী মাধ্যমৰ প্ৰিয় দৰ্শক, ইংৰাজী মাধ্যমত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিব পাৰে, কিন্তু তাৰ সমান্তৰালকৈ অসমীয়া ভাষাৰ চৰ্চা তেওঁ কৰি গৈছে। আজি উম প্ৰজন্মৰ বহুকেইজনক মই তেনেধৰণে আগবাঢ়ি যোৱা পৰিলক্ষিত কৰিলো, যিটো আমাৰ সমাজৰ কাৰণে শুভ লক্ষণ। মোবাইলৰ কথাটো পাতিবই লাগিব, মোবাইলৰ ব্যৱহাৰ। হয় হয়, মোবাইল, মোবাইলটোতো আৰু ক'বই লাগিব। হয়, কেনেদৰে কৰিছিল আপুনি মোবাইলৰ ব্যৱহাৰ? ইণ্টাৰনেট। মোবাইলৰ ব্যৱহাৰটো মই কৰিছিলো, মই মোৰ মেইনলি পঢ়াৰ কাৰণে ইউজ কৰো, তাৰপিছত মোৰ হবিবিলাকৰ কাৰণে ইউজ কৰো। মই গিটাৰ বজাওঁ, ধৰি লওক গিটাৰৰ আপোনালোকে হেৰি চেৰি চাব পাৰে, টিউটৰিয়েল চিউটৰিয়েলবিলাক চাব পাৰে। তাৰপিছত আকৌ মই ফুটবল খেল চাই খুব ভাল পাওঁ, মই ফুটবলৰ হাইলাইট চাইলাইটবিলাক চাইছিলো। পঢ়া শুনাৰ বাবে মই মেইনলি ইউজ কৰিছো মেথছ আৰু চায়েন্সৰ বাবে। মেথছ আৰু চায়েন্সৰ বাবে হয় কি, আপুনি কুৱেশ্যন যথেষ্ট উলিয়াব পাৰে ইণ্টাৰনেটৰ পৰা, আপুনি অনলাইন কিছুমান এক্সপ্লেনেশ্যনো চাব পাৰে, সেইবিলাক ভাল হয়। হুম, হুম, হুম। সেইবিলাক ইতিবাচক দিশ ইণ্টাৰনেটৰ, ভাল ভাল কাৰণত ইতিবাচক দিশ। ব্যৱহাৰ আৰু কৰিব বাকী পাৰে। বাকী বহু ছচিয়েল মিডিয়া যিবোৰ ছাইট আছে, সেই ছাইটবোৰে আপোনাৰ বয়সত যদিও বিভিন্ন সময়ত একাউণ্ট খোলাৰ অনুমতি নিদিয়ে, ছচিয়েল কিন্তু মিডিয়া একচুৱেলি মোৰ আচলতে প্ৰক্সি মোৰ একাউণ্ট একাউণ্ট থাকে। নাইয়ে, গতিকে মোৰ আপোনাৰ মাৰ আছিল নে হেৰি আছে। ফেচবুক নাই, মোৰ একাউণ্ট? ছচিয়েল মিডিয়া একাউণ্ট নাই, এটাও নাই। মোৰ সেই মাৰ হোৱাটছআপ এটা আছে, মই সেইটোকে ইউজ কৰো কমিউনিকেশ্যনৰ কাৰণে। আৰু আমাৰ ঘৰত আচলতে কাৰোৱে ছচিয়েল মিডিয়া একাউণ্ট নাই। ঘৰৰ কাৰো একাউণ্ট নাই ছচিয়েল মিডিয়া? নাই, গতিকে মোৰ দেউতাৰো নাই, মোৰ মাৰো নাই। গতিকে ফেচবুক ইনষ্টাগ্ৰামৰ সেই জীৱনটোৰ পৰা আপুনি আঁতৰত, নহয় জানো? ফেচবুক ইনষ্টাগ্ৰামত কি চলি আছে অৱগত নহয়। নাই, ৰিল সেই চিল। ফেচবুক ইনষ্টাগ্ৰাম সেইবিলাকৰ পৰা মই সম্পূৰ্ণভাৱে মুক্ত, মই সেইবিলাক ইউজো নকৰো। হয়, সেইবোৰৰ প্ৰয়োজনীয়তা সময় সাপেক্ষে আহিব বুলি ভাবেনে? কেতিয়াবা আহিব পাৰে, ধৰি লওক কমিউনিকেশ্যনৰ লাগে। আজি ধৰি লওক এতিয়া শিক্ষামন্ত্ৰীয়েতো এইটো সেই টুইটাৰ আৰু ফেচবুকতে দি দিছে। হয় হয়, এ টুইটাৰ ফেচবুকতে এনেকুৱা দিছে। বস্তুবিলাক হয়, সেইটোৱে মেইনলি আৰু কমিউনিকেশ্যনৰ কাৰণে দৰকাৰ পৰে। বাকীটো আচলতে কামৰ কাৰণটো মই নেদেখো পাৰ্চনেলি। পাৰ্চনেলি কামৰ কাৰণ নেদেখে। বাকী চাৰিওদিশে কমিউনিকেশ্যনটো আচলতে মেইন কথাটো। কমিউনিকেশ্যন মেইন কথা। শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে মেট্ৰিকৰ ৰিজাল্টৰ ঘোষণা টুইটাৰতে কৰে। গতিকে তেনেস্থলত আপুনি হয়, চবতো টুইটাৰ একাউণ্ট। আজিতো আমাৰ চি এম এ আমাক টুইটাৰতে জনাই আছে খবৰবিলাক। হয়, গতিকে তেনেস্থলত আপোনাৰ টুইটাৰ একাউণ্ট বা এক্স একাউণ্ট এটাৰ চাগৈ অনাগত সময়ত প্ৰয়োজন হ'ব। কিন্তু আসক্ত হৈ যাব নালাগে মোবাইল ফোনৰ, নহয় জানো? বোলে হয় হয়, সেয়াই। দুঘণ্টা ৰিল চায়ে আছে, সকলো চায়ে বস্তু আছে, মানে আমি চায়ে আছে। মডাৰেশ্যনত ইউজ কৰিব লাগে, অভাৰ কেতিয়াও একো বস্তু হ'ব নালাগে। অভাৰ কেতিয়াও একো বস্তু হ'ব নালাগে। বৰ্তমান যুৱ প্ৰজন্মৰ স্খলন পৰিলক্ষিত হয়, নিচাসক্ত হয়, বেয়া বস্তুৰ প্ৰতি আসক্তি বৃদ্ধি হয়, বা কেতিয়াবা উম দেখা পোৱা যায় উদ্ভণ্ডালি। আপোনাৰ বয়সৰ বা আপোনাৰ সমসাময়িক শিক্ষাৰ্থী আমি দেখা পাওঁ, এক্সিডেণ্ট হয় বা কিবা হয়, সেই হয় ধৰণৰ হয়। দেখা পাওঁ, অভাৰ স্পিডিং ইত্যাদি ইত্যাদি। গতিকে সেইসকলক সেই ধৰণৰ এক পৰিস্থিতিৰ যেতিয়া আমি পৰিলক্ষিত কৰোঁ, আমি নিৰাশ হওঁ। কিন্তু আপোনালোকৰ সৈতে কথা পাতি পুনৰ আমাৰ আশা উম সঞ্চাৰ হয়। কি ক'ব বিচাৰিব নতুন প্ৰজন্মৰ কথা? ইয়াৰ বিষয়ে মই নতুন প্ৰজন্মৰ কথা এইটো কথা ক'ব বিচাৰিম, মানে আমি সকলোৱে চাওক, নিজৰ ফালৰ পৰা আমি আমাৰ বেষ্টটো দি আছো। মই কাকো দুখ নিদিওঁ যে কোনোবাই নিজৰ বেষ্টটো নাই দিয়া বা কোনোবাই হেৰি কৰিছে। কেতিয়াবা হয় কি, ছাত্ৰ ছাত্ৰীবিলাক সমাজৰ পৰা বিচ্ছেদ হৈ পৰে, তেওঁলোকৰ মানে সমাজৰ লগত তেওঁলোকৰ যিবোৰ মিলন থাকে সেইবিলাক ভাঙি পৰে। বেচিকলি হয় কি, ছাপৰ্ট চিষ্টেমটো বেয়া হ'লে মেইনলি এনেকুৱা হয়। কিছুমান ল'ৰা ছোৱালী বেয়া সংগত পৰে, তেহেঁতি ভুল পথ যায়গে তেনেকে। তেহেঁতি সেইকাৰণে মানে মেইন কথাটো হৈছে নিজৰ যিবিলাক ক্লজেষ্ট চাৰ্কল হয়, ধৰি লওক মাক দেউতাকৰ, তেওঁলোকৰ সৈতে তেওঁলোকৰ মানে ৰিলেশ্যনশ্বিপটো ভাল কৰি থবলৈ চেষ্টা কৰিব লাগে, অপেন থাকিব লাগে গোটেই বস্তুটো।
কিবা সমস্যা হৈছে, ডিপ্ৰেশ্যন হৈছে ইত্যাদি ইত্যাদি, পিতৃ মাতৃৰ সৈতে সেই বিষয়ে কথা পাতিব লাগে। পিতৃ মাতৃৰ পৰা লুকুৱাই ৰাখিব নালাগে। পিতৃ মাতৃৰ হয় সৈতে হয় সেয়াতো কমিউনিকেশ্যনৰ কৰিবই যিটো লাগে। চেনেল সেইটো সদায় অপেন ৰাখিব লাগে। পিতৃ মাতৃয়ে হওক বা আৰু পিতৃ মাতৃয়েও মানে বস্তুটো বুজিব লাগে, মানে মোৰ পিতৃ মাতৃয়েতো মোক এইটো কথা বহুত ভালকে বুজি পায়। মোৰ দেউতাই মেণ্টেল হেল্থৰ বিষয়ে এখন কনফাৰেঞ্চো কৰিছিলে, আই থিংক শিৱসাগৰত এবাৰ, হয় চৰি এই প্ৰিন্স অফ ৱেলছত এবাৰ কৰিছিলে। মেণ্টেল হেল্থটো বহুত ইম্পৰ্টেণ্ট কথা আচলতে। হয়। আৰু পিতৃ মাতৃও সন্তানটি কি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে সেই কথা অনুধাৱন কৰি পিতৃ মাতৃও সন্তানৰ সৈতে কথা বতৰা পাতিব লাগে। প্ৰায় সকলো হয় কথাই হয় পাতিলো। শেষত সুধিব বিচাৰিছো, এইখন সমাজৰ আপুনি অংশ হিচাপে সমাজত চাৰিওদিশে ঘটনাবোৰ যিবোৰ ঘটি থাকে, ৰাজনৈতিকেই হওক বা সামাজিক হওক, নিঃসন্দেহে প্ৰায় সকলো লোকৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে। গতিকে আপুনি নিজকে আপডেটেড ৰাখেনে চাৰিওফালৰ সামাজিক ঘটনা বা ৰাজনৈতিক ঘটনাবোৰলৈ, বা আপুনি কিমান চাওক, উদ্বিগ্ন বা কিমান মই চিন্তিত? মই কাৰেণ্ট এফেয়াৰ্ছতো সদায় কিবা কৰোঁ, মই এইবিলাক সকলোবোৰৰ সৈতে মানে আপডেটেড থাকোঁ। চাওক, সমাজৰ প্ৰতি মই এয়া ভাবোঁ যে মই সমাজক এনেদৰে সহায় কৰিব বিচাৰোঁ যাতে মই নিজৰ সৈতে মোৰ আশে পাশে যিসকল মানুহ আছে তেওঁলোকৰ জীৱনবোৰ মানে আৰু উন্নত কৰিব পাৰোঁ। মোৰ পিতৃ মাতৃ হওক, মোৰ ঘৰৰ মানুহ হওক, মোৰ চুবুৰীয়াসকল হওক, মই সকলোকে যাতে সুখী থ'ব বিচাৰোঁ। মই এনেকুৱা কাম কৰিব নিবিচাৰোঁ যি সকলোকে যি কাৰোবাক দুখী কৰে। মই সেইকাৰণে ভাবোঁ যে আমি সকলো মিলা প্ৰীতিৰে থাকিব লাগে। আমাৰ মাজত একো হিংসা বা ঘৃণাৰ ভাৱ থাকিব নালাগে। আমি সকলোৱে সুন্দৰভাৱে এখন সুস্থ সমাজ গঢ়াত ইজনে সিজনক সহায় কৰিব লাগে। ধন্যবাদ, সুন্দৰ কথা। আপুনি এজন সুচিকিৎসক হ'ব বিচাৰিছে। নিটৰ পৰীক্ষাৰ মাজেৰে হয় ছাৰ। আপুনি দেশৰ আগশাৰীৰ এখন চিকিৎসা মহাবিদ্যালয়ত আপুনি স্থান পাওক। 2টা বছৰ আপোনাৰ হাতত আছে, গতিকে সেই দুটা হয় হয়, বছৰ এই দুটা আপুনি বছৰে একদম মূল্যৱান। এইকেইটা ভালকে কৰিব পাৰিলেই হৈ গ'ল। মূল্যৱান। এই 2টা বছৰ যথেষ্ট কষ্ট কৰি, 2টা বছৰ যদি নিটৰ যোগেদি এখন ভাল চিকিৎসা মহাবিদ্যালয়ত আপুনি স্থান পায়, তাৰপিছত আপুনি নিজৰ জীৱনটো সেই দিশত আগবঢ়াই লৈ যাব পাৰিব আৰু চিকিৎসা সেৱাৰ হয় যোগেদি মানৱ সেৱা কৰিব পাৰিব। আজিৰ যুগত অভিযোগ উত্থাপন হয় চিকিৎসকসকল কমাৰ্চিয়েল হৈছে। তেওঁলোকৰ 2-3জন চিকিৎসকে মিলি তেওঁলোকে এখন প্ৰাইভেট হস্পিটেল খোলে, আৰু সেই প্ৰাইভেট হস্পিটেলখন খুলি তেওঁলোকে কেৱল ধন ঘটাৰ এক আহিলা কৰি লয় সেই হস্পিটেলখন। তেনেধৰণৰ অভিযোগবোৰ আছে। গতিকে তেনেকুৱা ট্ৰেণ্ড এটা হৈ গৈছে কিছুমান ঠাইত, সেইটো সঁচা কথা হৈ গৈছে। হয়, সঁচা কথা সেইটো। হয়, গতিকে সুচিকিৎসক হৈ আপুনি মানৱ সেৱা কৰক। আমাৰ সেই কামনা। আপোনালোক ইনস্পিৰেশ্যন, আশাৰ সঞ্চাৰ যোগাই আপোনালোকে আজিৰ চাৰিওদিশৰ জটিল পৰিস্থিতিত আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। এজন সুচিকিৎসক হওক, এখন আহ দেশৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত স্থান পাওক, সেয়া আমাৰ কামনা। আপোনাৰ সৈতে কথা পাতি খুবেই ভাল লাগিল। অনিৰ্বাণ, পুনৰ অভিনন্দন। এইখিনি সময় আমাক দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন হয় কৰিছো। ছাৰ, থেংক ইউ। মোৰ আপোনাৰ ফালে থেংক ইউ, আপুনি মোক এই সুযোগটো দিছে। হয়, থেংক ইউ, থেংক ইউ। আপুনি বিচৰা বাতৰি পাব কেৱল News18 এপত। News18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News18 এপ।